संग संग नाच लेबो चले माए सालमा संग संग नाच लेबो चले माए माथे करके सिंगारो गरम कहानी ला सुने होई के यारो झनको की गाबो मादर के ताल जोर से तालियां हो जाए। आज हम लोग फास्टिंग उपवास रखा था। एक मम्मी जब गर्भवती रहती है পূজাৰ উৎসৱ হয় আমাৰ ইয়াত ঈদো হয় আমাৰ ভাৰতবৰ্ষত অমাৱস্যাৰ লগতে কিছুমান পূজা আছে অমাৱস্যাৰ লগতে জড়িত আৰু কিছুমান বতৰৰ লগত জড়িত আছে আমি যেনেকৈ ছিজন লৈ পেলাই আমি বিহুবিলাক আমি পাতোঁ ফেষ্টিভেল পাতোঁ ঠিক তেনেধৰণে ধৰক আমাৰ যিটো কৰম ফেষ্টিভেল most probably এইটো আমাৰ খেতি বাতিৰ লগতে জড়িত এটা ফেষ্টিভেল কৰম ফেষ্টিভেল most probably মই ইমান এটা মোৰ নলেজ নাই তথাপিও মানে আমাৰ ভূমিৰ লগত মাটিৰ লগত জড়িত থকা তেনেধৰণৰ এটা পূজা বুলি মই হওক বা বিভিন্ন পদ্ধতিৰ যোগেদি হওক আমি আমাৰ যি পৰম্পৰা আমি নাচ গান আমাৰ পূজা পাতল আমালোকৰ সাজপাৰ আৰু আমালোকৰ ভাষা সংস্কৃতি আমি বজাই ৰাখিবলৈ কাৰণে আৰু বিশ্ব দৰবাৰত আমাৰ আমি সদায় ৰাখিবলৈ কাৰণে নিশ্চয় উঠি অহা এই যুৱক যুৱতী আমি সকলে বা আমি সকলোৱে এই দায়িত্বটো আমি ল'ব লাগিব কাৰ্বি সমাজতে হওক আদিবাসী সমাজতে হওক বা যিকোনো জাতিৰ মাজতে হওক আমি আমাৰ পূৰ্বপুৰুষসকলৰ যি ৰীতি নীতি পূজা পাতল যি সাজপাৰ যি ভাষা সংস্কৃতি যি স্বকীয় যিটো আমাৰ বেলেগ যি আমাৰ নিজস্ব যে এই থকা এই বস্তুটো আমি আজি যুৱকে আমি ধৰি ৰাখিবলৈ কাৰণে এনেধৰণৰ আমি কাৰ্যসকলৰ ভাষা সংস্কৃতি সুৰক্ষিত হ'বলৈ কাৰণে আপোনালোকে আমাকো সহায় কৰিব লাগিব গতিকে আপোনালোকক আমি সহায় কৰা আমি শেষ হৈ নাযাম আপোনালোকে আমাক সহায় যদি কৰিব পাৰে আপোনালোকে শেষ হৈ নাযায় গতিকে আপোনালোকেও আপোনালোকৰ এনেধৰণে একাধিক্ৰমে দি যোৱাৰ কাৰণে আজি চৰকাৰে এই মাহৰ 6 তাৰিখত নিযুত মইনাৰ আঁচনিৰ চেক বিতৰণ কৰা হ'ব আমি তেনেকৈ দেখি পোৱা নাই আজি 60% পাছ কৰা ছাত্ৰীসকলক স্কুটি দিব আজি এবাৰ ঘূৰি দিম অহা বছৰ বাৰিষাত আপোনালোকে পকা ৰাস্তাত আপোনালোকে খোজ কাঢ়িব পাৰিব পকা ৰাস্তাত আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলে খোজ কাঢ়িব পাৰিব মই আপোনাক ঘোষণা কৰি দিছোঁ চাব চেণ্টাৰলৈকে 2 কিলোমিটাৰে হওক 2.5 কিলোমিটাৰে হওক মই অহা এই বছৰ আচলতে মই আপোনালোকক ব্যৱস্থা কৰি দিম আৰু মেমৰেণ্ডামত পৰ্যায়ক্ৰমে এমচিৰ লগত আলাপ আলোচনা কৰি চেয়াৰমেন লগত আলাপ আলোচনা কৰি পৰ্যায়ক্ৰমে কৰি যাম আপোনালোকে যিবোৰ বিচাৰিছে এইটো আমি কৰিব নোৱাৰা নহয় আমি কৰিব পাৰিম আপোনালোকে এয়াৰপৰ্টটো বিচৰা নাই নহয় আপোনালোকে ট্ৰেইনৰ ৰাস্তাটো বিচৰা নাই নহয় আপোনালোকৰ যিটো দৰকাৰী আমিও কৰিব পৰা সেই আঁচনিসমূহ বিচাৰিছে গতিকে একেবাৰত নহ'লেও পৰ্যায়ক্ৰমে আপোনালোকৰ আজি এই মেমৰেণ্ডামত সন্নিৱিষ্ট কৰিছে এটা এটাকৈ আপোনালোকক আমি কাম কৰি দিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ কান্তি সমষ্টিৰ অন্তৰ্গত সংবিধিখন বিভিন্ন বহুতো গাঁও আদিবাসী গাঁও মিলিত হৈ ইয়াত এটা কৰম ফেষ্টিভেল কৰম পূজা তেওঁলোকে প্ৰত্যেক বছৰে পালন কৰে সেই পূজাত আজি আমালোকক নিমন্ত্ৰণ দিছে আমি এই নিমন্ত্ৰণত আমি উপস্থিত হৈছোঁ আৰু বহুত ভাল লাগিছে ইয়াত অকল এখন গাঁও নহয় 4-5খন গাঁও আৰু এটা এলেকা লৈ পেলাই তেওঁলোকে এই
অনুষ্ঠানটো অনুষ্ঠিত কৰিছে আৰু আমি তেওঁলোকৰ লগত আমি মত বিনিময় কৰিবলৈ পাওঁ তেওঁলোকৰ যিটো ধৰ্মৰ যি সংস্কৃতি যি পূৰ্বপুৰুষসকলে কৰি অহা সেই নিয়ম নীতিবিলাক তেওঁলোকে ধৰি ৰাখিবলৈ কাৰণে যি চেষ্টা কৰিছে আমি বহুত ভাল পাইছোঁ শলাগ কৰিছোঁ আমি আজিৰ দিনত এই যুৱক যুৱতীসকলে এই কাৰ্যসূচীবোৰ দায়িত্ব ল'ব লাগিব অকল আদিবাসী বুলি নহয় বিভিন্ন জাতি জনজাতি সকলোৱে তেওঁলোকৰ নিজৰ ভাষা সাজপাৰ ইত্যাদি আমি বিশ্ব দৰবাৰত এটা জাতি হিচাপে পৰিচিত হ'বলৈ হ'লে আমি উঠি অহা যুৱক যুৱতীসকলে শিক্ষিত যুৱক যুৱতীসকলে এই কামবিলাক আগবঢ়াই লৈছে আদিবাসী সম্প্ৰদায়ৰ শিক্ষিত যুৱক যুৱতীসকলে এই কৰম পূজা তেওঁলোকে কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত সকলো আই মাতৃ জ্যেষ্ঠসকলক কিছু নজনা বস্তু তেওঁলোকে শিকিছে আৰু শিকি পেলাই উঠি অহা যুৱক যুৱতীসকলে কেনেকৈ এইবিলাক ৰীতি নীতিটো গ্ৰহণ কৰি এইবিলাক তেওঁলোকে কৰি যোৱাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ দিছোঁ আৰু আমি আহিবলগীয়া দিনত তেওঁলোকৰ এই কাম কাজ এই কৰম পূজা প্ৰত্যেক বছৰ আমি প্ৰত্যেক বছৰ তেওঁলোকক আমি সহযোগ দিবৰ কাৰণে আমি ইয়াৰ লোকেল এম চি ৰাজু কিশোৰ ডাঙৰীয়াৰ লগত আমি কথা পাতিছোঁ মই এজন বিধায়ক হিচাপেও আছোঁ তেওঁলোকক আমি সহায় আগবঢ়াই যাম বুলি আপোনালোকৰ যোগেদি প্ৰতিশ্ৰুতি দিছোঁ হ'বলগীয়া ন গতিকে আমি এই ছিজনটো পাৰ হওক এই নৱেম্বৰ ডিচেম্বৰ মাজত আমি ষ্টেট গভৰ্ণমেণ্টলৈ প্ৰপ'জেল দিম কাৰণ ইতিমধ্যে অসম চৰকাৰে MLA সকলক 40 বা 50 কোটিমান তেনেকৈ ৰাস্তা বনাবলৈ কাৰণে মানুহক টকা আৱৰ্তন দিয়া হ'ব বুলি মানুহক ইতিমধ্যে কোৱা হৈছে গতিকে সেইটো টকাৰ পৰা আপোনালোকৰ এই ৰাস্তাও আমি 2.5 হওক বা 3 হওক ৰাস্তা লৈ বনাই দিম বুলি পেলাই মই ৰাজ্যৰ আজি ঘোষণা কৰিলোঁ আৰু সেইটো কাম হৈ উঠিব ঠিক আছে ধন্যবাদ স্যার भले हरे डलिया में मधे मधे अकड़ा